কংগ্ৰেছ দলৰ ভেটি হ'ল তৃণমূল পৰ্যায়ৰ কৰ্মীসকল আৰু সমৰ্থকসকল। যিকোনো এজন সমৰ্থক বা কৰ্মীয়ে যদি দল ত্যাগ কৰে কংগ্ৰেছ দলটো দুৰ্বল হ'ব পাৰে। এইটো যিকোনো দলৰ ক্ষেত্ৰতে হয়, কিন্তু বহু ক্ষেত্ৰত দেখা যায় কেতবোৰ নেতাৰ প্ৰতি ৰাইজৰ গ্ৰহণযোগ্যতা নাথাকে আৰু তেনে নেতা দলে ত্যাগ কৰিলেও কোনো ক্ষতি নহয়। অংকিতা দত্ত ডাঙৰীয়ানীয়ে দল বিৰোধী কাম কৰি আছিল, সিদিনালৈকে ৰাহুল গান্ধীৰ যাত্ৰাৰ দিনাও তেওঁ প্ৰশাসনৰ সহযোগত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ প্ৰতিবাদ কৰি ফ্লেক্স বেনাৰ আঁৰিছিল তেওঁৰ যাত্ৰাপথত। তেওঁ দল বিৰোধী কাম কৰাৰ বাবে 6 বছৰৰ বাবে ইতিমধ্যে তেওঁক বহিষ্কাৰ কৰা হৈছিল আৰু এনেধৰণৰ কাম কৰিলে দলৰ ক্ষতি হয়। সেই গতিকে এনে নেতাই যদি দল এৰি যায় দলৰ কোনো ক্ষতি নহয়। বিস্মিতা গগৈ ডাঙৰীয়ানীৰ কেইবাটাও কথা আছে। তেওঁ কৈছে যে তেওঁক দলে উপযুক্তভাৱে ব্যৱহাৰ কৰা নাছিল বুলি তেওঁ আমাক অৱগত কৰিছে আৰু তেওঁৰ যিটো দায়িত্ব দিছিলে সেই দায়িত্ব তেওঁৰ মনঃপুত হোৱা নাছিল। দ্বিতীয়তে বহু ক্ষেত্ৰত আমি দেখা পাওঁ শাসক পক্ষেও তেওঁলোকৰ নিজৰ ভিতৰতে যিটো লবি ৰাজনীতি, এই লবি ৰাজনীতিৰ বাবেও কেতিয়াবা আমাৰ দলৰ কিছু নেতাক ব্যৱহাৰ কৰে। মৃণাল শইকীয়া ডাঙৰীয়াৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত সংঘাত হৈ আছে। সেই গতিকে এনেকৈও ওলাইছে যে মৃণাল শইকীয়াৰ পৰিৱৰ্তে বিস্মিতা গগৈক উৎসাহ জনাবলৈ মুখ্যমন্ত্ৰী মহোদয়ে অনুপ্ৰেৰণা যোগাইছে। এইবিলাক কথা সঁচা মিছা মই নাজানো। সেই গতিকে ৰাজনীতি কৰিলে সকলোৱে নিজৰ নিজৰ ভৱিষ্যতৰ কথা ভাবেই। কিজানি তেনেকুৱা ব্যক্তিগত কাৰণত বিস্মিতা গগৈ যাব পাৰে, সেইটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত আৰু সেই গতিকে বিভিন্ন কাৰণত যায়। আমি সকলোৱে এই কথাৰ পৰা ক'ব নোৱাৰোঁ যে কংগ্ৰেছৰ প্ৰতি সমৰ্থন হ্ৰাস হৈছে কাৰণে সকলোৱে গুচি গৈছে। সেই গতিকে আছু নেতৃত্বৰ ক্ষেত্ৰত চাওক, বৰ দুৰ্ভাগ্যজনক কথা। আছুৰ যিটো বিশ্বাসযোগ্যতা গ্ৰহণযোগ্যতা এটা সময়ত আছিল সেয়া যোৱা সময়ছোৱাত নামি আহিছে। কা আন্দোলনৰ সময়তে তেওঁলোকৰ ভূমিকা যেনেকুৱা হ'ব লাগিছিল, তাৰ পৰৱৰ্তী সময়ত অসমীয়া মাধ্যমৰ স্কুলবিলাক ধ্বংসৰ সময়ত তেওঁলোকৰ ভূমিকা যি হ'ব লাগিছিল, অসমীয়া মাধ্যম অসমীয়া ভাষা প্ৰৱৰ্তনৰ ক্ষেত্ৰত তেওঁলোকৰ যিবিলাক ভূমিকা হ'ব লাগিছিল, এইবিলাক দেখা পাইছিলোঁ শাসক পক্ষৰ সমৰ্থনত তেওঁলোকে কৰিছে। আমাৰ লগত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোনো আলোচনা কৰা নাছিল অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজীত গণিত আৰু বিজ্ঞান পাঠ্যক্ৰম দিবৰ সময়ত। তেওঁ বিধানসভাত আছু আৰু অন্যসকলৰ লগত আলোচনা কৰিছোঁ বুলি কৈছিল। তাৰপিছত অসমীয়া মাধ্যমৰ স্কুলত পঞ্চম 5ৰ পৰা বোধ কৰোঁ ইংলিছ বিজ্ঞান আৰু গণিত শিক্ষাৰ ব্যৱস্থা কৰিছে। সেইখিনি সময়ত তেওঁলোকে কোনো ভূমিকাই নল'লে, চৰকাৰ পক্ষক সমৰ্থন কৰিলে। সেই গতিকে তেওঁলোকক বোধ কৰোঁ বিভিন্ন হেঁচা প্ৰলোভনৰ বাবে তেওঁলোকে গৈছে। মই সেই গতিকে আছু নেতৃত্বকো আহ্বান জনাম, তেওঁলোকে যাতে আৰু দৃঢ় হয়, তেওঁলোকে ভালকৈ কৰক। অসমৰ জনগণে তেওঁলোকক আগৰ নিচিনা সমৰ্থন এইটোতো আৰু তাকে তেওঁৰ নিচিনা নেতাই যেতিয়া গৈছে তেওঁ নিশ্চয় আৰু কিবা কিবি সেইবিলাক ক'ব নোৱাৰা কথা, গোপন কিবা বুজাবুজিৰ ক্ষেত্ৰত গৈছে। অসমক ভাল পাই যোৱা বুলি মই নকওঁ। লুৰিণজ্যোতি গগৈক ধন্যবাদ জনাওঁ, তেওঁ সাহসেৰে বিজেপি দলক প্ৰত্যাহ্বান জনাই আছে আজিৰ তাৰিখলৈকে। আৰু দীপাংকৰ নাথ, চিত্তৰঞ্জন বসুমতাৰীৰ নিচিনা মানুহবিলাকে দেখাবলৈ এটা বাহিৰা ৰং চং ভিতৰে কোৱা ভাতৰি বা ভিতৰত কিবা এটা বাহিৰত কিবা এটা কৰি আছে, সেইটো দুৰ্ভাগ্যজনক কৰিছে বুলিয়ে ক'ম মই। আৰু এটা কথা ওলাই আছে, যিহেতু আপোনাৰ নামটো চৰ্চালৈ আহিছে আৰু যোৰহাট লোকসভা সমষ্টি আপুনি মোৰ নাজিৰা সমষ্টিৰ ৰাইজে মোক দ্বিতীয়বাৰলৈ 2026 চনলৈকে এই সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ আগবঢ়াই দিছিল। মই তেওঁলোকক সেৱা কৰিব পালে সুখী হ'ম ব্যক্তিগতভাৱে। মোৰ সেইটোৱে মত। লোকসভাৰ বাবে মোৰ কোনো হাবিয়াস নাই। মই হিন্দী ইংৰাজী কৈ ভাল নাপাওঁ। যিমান পাৰোঁ দলৰতো মানুহে টিকেট দিলেতো ল'ব লাগিব টিকেটটো, আনকি নাজিৰাটো এৰি দে বুলি ক'লেও এতিয়া মই এৰিবলৈ সাজু আছোঁ দলৰ কৰ্মী হিচাপে।